Hello students, welcome to Classfix Academy. Classfix Academy ফলৰ পৰা সকলোকে স্বাগতম জনাইছো। ADRE 2.0 যিসকল ক্যান্ডিডেট ৰিটেন কোৱালিফাই কৰিলে গ্ৰেড 3 ক্যাটাগৰী তেওঁলোকৰ স্কিল টেষ্ট হ'ব বা কম্পিউটাৰ টেষ্ট হ'ব। স্কিল টেষ্ট বা কম্পিউটাৰ টেষ্টত বেসিক্যালি তিনটা টপিকৰ পৰা কোৱেশ্চন আহিব ওয়াৰ্ড এক্সেল আৰু পাৱাৰ পইণ্ট। সো এক্সেলৰ এটা ইম্পৰ্টেন্ট টপিক আজিৰ ভিডিঅ'ত আমি কভাৰ কৰিম য'ত আপোনালোকৰ ৰিজাল্টৰ বিষয়ে আলোচনা কৰা হ'ব অৰ্থাৎ আপোনালোকৰ ৰিজাল্ট যেতিয়া বনাব দিব তো ৰিজাল্ট আপোনালোকে কেনেকৈ বনাব পাৰে আৰু ৰিজাল্টৰ যিবিলাক আপোনালোকে সাবজেক্টৰ ভ্যালুবিলাক পুট কৰিব লাগিব এটো যদি আপোনালোকক দিয়া নাথাকে ৰেন্ডমলি আপোনালোকক ভ্যালু ল'ব দিয়ে তেনে ক্ষেত্ৰত আপোনালোকে শৰ্টকাট ফৰ্মুলা ইউজ কৰি কিদৰে ৰেন্ডম ভ্যালু বিলাক ল'ব পাৰে তাৰ বিষয়ে আলোচনা কৰিম। সো ভিডিঅটো বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকৰ বাবে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আপোনালোকে যদি ADRE 2.0 স্কিল টেষ্টৰ বাবে প্ৰেক্টিস সেট বিচাৰিছে কম্পিউটাৰ টেষ্টৰ প্ৰেক্টিস সেট তো টোটাল আপোনালোকে 35 টা প্ৰেক্টিস সেট পাব আমাৰ ক্লাছফিক্স একাডেমি মোবাইল এপ্লিকেশনত अवेलेबल হয়। সো আপোনালোকে এপটো ডাউনলোড কৰি তাৰে পৰা কালেক্ট কৰিব পাৰিব। এপটো ডাউনলোড কৰাৰ পিছত আপোনালোকে মক টেষ্ট সেকশনত যাব তাতে আপোনালোকে 35 টা প্ৰেক্টিস সেট अवेलेबल পাব। তো যিকি নহওক আমি ভিডিঅ'ৰ মূল টপিক লৈকে আহিছো। সো ইয়াতে আপোনালোকৰ যেটো ৰিজাল্ট বনাব দিছে সো ইয়াতে কেজনমান ষ্টুডেণ্টৰ নাম দিছে সো আপোনালোকৰ নাম নিদিব পাৰে জাস্ট এনেকৈ কৈ দিব যে 30 জন ষ্টুডেণ্টৰ ৰিজাল্ট বনাব লাগে আৰু সাবজেক্ট কিটা আপোনালোকক দি দিব যেনেকৈ ইংলিছ আছামিজ সোশ্যাল সায়েন্স ম্যাথ কম্পিউটাৰ আছে। সো বেসিক্যালি এতিয়া যদি আপোনালোকে প্ৰতিটো সাবজেক্টৰ যদি মাৰ্কস বিলাক ফিল আপ কৰিব যায় তেতিয়াহ'লে আপোনালোকৰ বহুত সময় যাব এনেকৈ। সো আপোনালোকে সিম্পলি কি কৰিব পাৰে এটা শৰ্টকাট ইউজ কৰি গোটেই টেবুলটো ফিল কৰিব পাৰে। সো তাৰ বাবে আপোনালোকে টেবুলৰ যিকেইটা সেল আপোনালোকে ফিল কৰিব সেইকেইটা সিলেক্ট কৰি ল'ব। তাৰ পিছত আপোনালোকে ফৰ্মুলা বাৰত গৈ আপোনালোকে সিম্পলি ইজ ইকুৱেল টু ৰেণ্ড বিটুইন টাইপ কৰিব RAND ৰেণ্ড বিটুইন BETWEN ওকে ৰেণ্ড বিটুইন টাইপ কৰাৰ লগে লগে আপোনালোকৰ ৰেণ্ড বিটুইন ফৰ্মুলাটো আহিছে। এতিয়া আপোনালোকে ফাৰ্স্ট ব্ৰেকেটটো লগাই দিব। সো ফাৰ্স্ট ব্ৰেকেট লগোৱাৰ লগে লগে ইয়াতে আপোনালোকৰ বটম ভ্যালুটো বিচাৰিছে বটম অৰ্থাৎ আপোনালোকে যি ৰেণ্ডম নম্বৰটো দিব তাৰে মিনিমাম ভ্যালুটো কিমান হ'ব। সো মিনিমাম ভ্যালু মই 45 ৰাখিছো এটা কমা দিছো এটা আপোনাৰ টপ ভ্যালুটো লাগে মানে ম্যাক্সিমাম ভ্যালুটো কিমান হ'ব ম্যাক্সিমাম ভ্যালুটো মই 95 ৰাখিছো। ওকে এটা মই ব্ৰেকেট বন্ধ কৰি দিছো। ব্ৰেকেট বন্ধ কৰি যদি মই এন্টাৰ কৰো তেতিয়া হলে আপোনালোকে চাব কেৱল এটা সেল ফিল আপ হ'ব কিন্তু আমাৰ এটা সেল নহয় আমাৰ কমপ্লিট টেবুলটো লাগে। সো তেনে ক্ষেত্ৰত আমি কি কৰিম সো প্ৰথমে মই এন্টাৰ কৰিছো চাওক ইয়াতে এটা সেল ফিল আপ হৈছে। সো এটা সেল যেতিয়া আপোনালোকৰ ফিল আপ হ'ব সো তেনেকৈ দেখোন আপোনালোকৰ আৰু বেছি টাইম লাগিব হয় না নাই। সো আপোনালোকে এটা সেল নহয় কমপ্লিট টেবুলটো কেনেকৈ ফিল আপ কৰিব পাৰে হেতু আপোনালোকক দেখাইছো। সো সিম্পলি আপোনালোকে গোটেইকেইটা সেল সিলেক্ট কৰিব আৰু ফৰ্মুলা বাৰত গৈ আপোনালোকে ইজ ইকুৱেল টু আগৰ সেম ফৰ্মুলাটো টাইপ কৰিব RAND ৰেণ্ড বিটুইন BETWEN ওকে ৰেণ্ড বিটুইন ফাৰ্স্ট ব্ৰেকেট ইউজ কৰিব দেন বটম ভ্যালুটো 45 ৰাখিছো কমা দিছো টপ ভ্যালু মই 95 ৰাখিছো ব্ৰেকেট বন্ধ কৰিছো। দেন এতিয়া আপোনালোকৰ আগতে মই এন্টাৰ কৰিছিলো এতিয়া আপোনালোকে সিম্পলি কি কৰিব কন্ট্ৰোল প্ৰেছ কৰি এন্টাৰ কৰিব। যেতিয়া আপোনালোকে কন্ট্ৰোল প্ৰেছ কৰি এন্টাৰ কৰিলে চাওক গোটেই টেবুলটো ফিল হৈ গ'ল। এতিয়া যিমান ডাঙৰে নহওক কিয় আপোনালোকৰ গোটেই কিন্তু ফিল হৈ যাব অটোমেটিক্যালি। সো কিমান সময় আপোনালোকৰ সেভ হৈছে চাওক ঠিক আছে। সো মই এটো কন্ট্ৰোল জেড কৰিছো এই মানে ষ্টুডেন্টস আৰু বঢ়াই লৈছো ঠিক আছে ষ্টুডেন্ট আৰু মই বঢ়াই লৈছো যে আৰু বহুত বেছি ষ্টুডেন্টৰ ফিল আপ কৰিব লাগে। চাওক এতিয়া বহুত বেছি ষ্টুডেন্ট আছে। সো সিম্পলি আপোনালোকে কি কৰিব সিম্পলি আপোনালোকে যিমান ষ্টুডেন্টৰ ডাটা ফিল কৰিব লাগে গোটেইকেইটা সেল সিলেক্ট কৰিব ফৰ্মুলা বাৰত যাব ইজ ইকুৱেল টু RAND ৰেণ্ড বুলি টাইপ কৰিব বিটুইন BETWEN ৰেণ্ড বিটুইন ফাৰ্স্ট ব্ৰেকেট দিব দেন তাৰপিছত বটম নম্বৰ 45 কমা টপ নম্বৰটো আপোনালোকে কিমান দিব 95 দিব ঠিক আছে ব্ৰেকেট ক্লোজ কন্ট্ৰোল এন্টাৰ কৰাৰ লগে লগে চাওক সব ভ্যালু কিটা আহিছে ঠিক আছে। ওকে ইয়াতে এটা ইম্পৰ্টেন্ট বিষয় আছে আপোনালোকৰ চাওক ইয়াতে আমি প্ৰতিটো সেলত যেতিয়া ক্লিক কৰিছো আমাৰ কিন্তু ইয়াতে ফৰ্মুলাটোহে আহিছে ভ্যালু হিচাপে অহা নাই ঠিক আছে। ইয়াতে ভ্যালু হিচাপে অহা নাই যদিও নাম্বাৰ শো কৰিছে কিন্তু ভ্যালু হিচাপে অহা নাই। সো ভ্যালু হিচাপে আনিবলৈ আমি কি কৰিব লাগিব সো তাৰ বাবে চাওক আপোনালোকে যিকেইটা আপোনালোকৰ ৰেণ্ডম নম্বৰ লৈছে সেইকেইটা সিলেক্ট কৰিব তাৰ পিছত ইয়াতে কপি ক্লিক কৰি দিব। কপিত ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ ৰাইট ক্লিক কৰিব ইয়াতে পেষ্ট স্পেশালত নাম্বাৰ বুলি আছে ভ্যালুজ ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ চাওক এতিয়া সব কিন্তু ভ্যালু আহিছে। ওকে ইয়াতে সব ভ্যালু হিচাপে আহিছে চাওক ফৰ্মুলা বাৰত আপোনালোকৰ ইয়াতে চেঞ্জেছ হৈ গৈছে ইয়াতে ভ্যালু হিচাপে আহিছে। সো এনেকৈ আপোনালোকে সিম্পলি ৰিজাল্টৰ ৰেণ্ডম ভ্যালুবিলাক ল'ব পাৰে অৰ্থাৎ সাবজেক্টৰ ৰেণ্ডম মাৰ্কস ল'ব পাৰে। তাৰপিছত আপোনালোকক যি কাম কৰিব দিব সাপোজ আপোনালোকৰ টোটাল ওলাব দিছে এভাৰেজ ওলাব দিছে পাৰ্চেন্টেজ ওলাব দিছে সো তাৰ বাবে আপোনালোকৰ যি ফৰ্মুলা আছে সেইখিনি এপ্লাই কৰিব লাগিব। সো সেইবোৰ কেনেকৈ এপ্লাই কৰিব লাগে সেই বিষয়ে আমি ডিসকাশন কৰিম আমাৰ নেক্সট ভিডিঅ'ত। সো ভিডিঅ'টো যদি ইনফৰ্মেটিভ হৈছে আপোনালোকে যদি কিবা শিকিব পাৰিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু ম্যাক্সিমাম স্পেচলৈকে শ্বেয়াৰ কৰি দিব আৰু নেক্সট আপডেটবোৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। তাৰ লগতে আপোনালোকে প্ৰেক্টিছ সেটবোৰ আমাৰ এপৰ পৰা ডাউনলোড কৰি ল'ব। খুব ধুনীয়াকৈ আমি এক্সাম পইণ্ট অফ ভিউত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনালাইজ কৰি
প্ৰেক্টিছ ছেটবোৰ বনাইছোঁ সময় বহুত বেছি কম আছে চ' প্ৰেক্টিছ ছেটবোৰ আপোনালোকে কালেক্ট কৰি লৈ খুব ধুনীয়াকৈ প্ৰেক্টিছ কৰিব পাৰিব তো যিকি নহওক ভিডিঅ'টো ইমানতে সামৰিছোঁ থেংকছ ফৰ ৱাচিং ক্লাছ পিক্স একাডেমি চি ইউ ইন দ্য নেক্সট ভিডিঅ'